নগাঁৱৰ নেহেৰুবালিত হনুমান মেলা আৰম্ভ। নগাঁও নেহেৰুবালিত আজিৰ পৰা আৰম্ভ হৈছে হনুমান মেলা। প্ৰতি বছৰৰ দৰে এইবাৰো হনুমান জয়ন্তীৰ লগত সংগতি ৰাখি এইবাৰো নেহেৰুবালিত এক মাহ জোৰাকৈ চলিবলগীয়া এই মেলাখনি আজি সন্ধিয়া আনুষ্ঠানিকভাৱে মুকলি কৰে নগাঁও পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰাই। উল্লেখযোগ্য যে আগন্তুক বৰ্ষসমূহৰ দৰে এইবাৰ মেলাখনিত কেইবাটাও নতুন কৌশল প্ৰয়োগেৰে দৰ্শক ৰাইজক আকৰ্ষণৰ বাবে মনোৰঞ্জনৰ ব্যৱস্থা কৰিছে আয়োজক মণ্ডলীয়ে। দেশৰ কেইবাখনো ৰাজ্যৰ পৰা অহা প্ৰায় 200ৰো অধিক বিপণীয়ে অংশগ্ৰহণ কৰা এই মেলাত ঘৰুৱা বিভিন্ন সামগ্ৰীৰ লগতে শিশুসকলৰ খেলা-ধূলা আৰু মনোৰঞ্জনৰ সুব্যৱস্থা থকা মেলাত এইবাৰ মুখ্য আকৰ্ষণ হৈছে মেঘা জলপৰী জলকীয়া। আজি এই মুকলি অনুষ্ঠানত নগাঁও পৌৰ মহলাৰ কেইবাগৰাকীও মহলা আয়ুক্ত উপস্থিত থাকে। আজি আৰম্ভণিৰ দিনাই নেহেৰুবালিৰ লোকে লোকাৰণ্য হৈ পৰা দেখিবলৈ পোৱা যায়। নিউজ ডেস্ক BSN 24। और बहुत शुभकामनाएं। নগাঁও চহৰত হনুমান জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে এখন মেলাৰ অনুষ্ঠিত হয় আৰু এইবাৰ যিহেতু নিৰ্বাচন আছিলে অলপ পলমকে তেওঁলোকে কৰিছে। আজি আমি সকলোৱে মিলি শুভাৰম্ভ কৰিলোঁ আৰু এইকেইদিন নগাঁও ৰাইজে ইয়াত আহি পেলাই বিভিন্ন খেল ধেমালি ল'ৰা ছোৱালী লগতে বিভিন্ন ইয়াতে আহিছে কিবাকিবি চাবলৈ। মই ভাবোঁ নগাঁও ৰাইজে এইকেইদিন সুন্দৰভাৱে ইয়াতে সময় অতিবাহিত কৰিব পাৰিব। তেওঁলোকে কৈছে বহুত কিবা নতুন আইটেম আহিছে, জলপৰীকে আদি কৰি। জলপৰীটো মই চোৱা নাই, এতিয়া চাম। নতুন কিবাকিবি আহিছে বুলি কৈছে, ভাল পাব ৰাইজে। সুন্দৰ অনুৰোধ কৰিছোঁ, আনন্দ উপভোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে নগাঁও চহৰত কেইবাখনো উদ্যান হৈছে, গতিকে নগাঁৱৰ আজিকালি ৰাইজ সন্ধিয়া হ'লে বিভিন্ন উদ্যান হৈছে, তালৈ যায়। এইকেইদিন মেলা চলিব, মেলালৈ আহিব। নিৰ্বাচনত ভাল ফলাফল আহিছে, সকলো আনন্দ মনেৰে আছে, আনন্দ কৰিব ইয়াত আহি। ঠিক আছে।